যথেষ্ট সুবিধা হৈছে যে আমি ৰাজমাৰী বজাৰখন আমাৰ উজনি অসমৰ একমাত্ৰ মানে পশুধন বজাৰ। আমি এইখন বজাৰতে সমগ্ৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া শিৱসাগৰ আমি সকলো মানে গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা দুই পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ। কাৰণ আজি আমি এইখন বজাৰলৈ আনিছিলোঁ গৰু, মই গৰু 8টা আনিছিলোঁ, দমৰা গৰু আনিছোঁ, তাত বান্ধি থৈছোঁ। কিন্তু এতিয়ালৈকে আমি এজন মানুহকো মানে গৰু বিকিব পৰা নাই। গৰু সুধিছোঁ, তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা তেনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ, চাকৰি তাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে, আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুটিৰ পৰা আনিছোঁ, বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটো অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খায় তাক খাবলৈ সুবিধা দিব লাগে। কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। মানে আমাৰ যথেষ্ট দুই পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু আপোনাৰ তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে, কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাৰী বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিয়ে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।